গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমাৰ এটা শব্দই আমাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে। ঠিক আছে, তো আমাৰ শব্দৰ পাৱাৰ কিমান, আমাৰ শব্দৰ শক্তি কিমান, তাকে অনুভৱ কৰক। আমাৰ এটা শব্দই আমাৰ জীৱন পৰিৱৰ্তন কৰি দিব পাৰে। আমি জীৱনটোক যেনেকৈ বিচাৰোঁ, ঠিক আছে, আমি ভাল বিচাৰোঁ, বেয়া বিচাৰোঁ, আমাৰ শব্দৰ ওপৰতে নিৰ্ভৰ কৰে। আমাৰ শব্দৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ ব্যক্তিত্ব, আমাৰ পাৰ্চনেলিটি। ঠিক আছে, আমাৰ পাৰ্চনেলিটি কেনেকুৱা, আমাৰ ব্যক্তিত্ব আমি কেনেকুৱা, সকলো নিৰ্ভৰ কৰে আমাৰ শব্দৰ ওপৰত। এতিয়া পাৰ্চনেলিটি বুলি ক'লে তাত দুটা শব্দ সোমাই থাকে। এটা হৈছে পাৰ্চন, এজন পাৰ্চন, আৰু ৰিয়েলিটি। ব্যক্তিত্বৰ এজন ব্যক্তি মানে সত্যতা কি, ঠিক আছে, এজন ব্যক্তিৰ সত্যতা কি, এই সকলোবিলাক সোমাই থাকে পাৰ্চনেলিটিৰ ভিতৰত, ব্যক্তিত্বৰ ভিতৰত। ঠিক আছে, তো আমাৰ ব্যক্তিত্ব, আমাৰ যোনটো পাৰ্চনেলিটি, আমাৰ পাৰ্চনেলিটিক আমি ক'ৰ পৰা ক্ৰিয়েট কৰিম? আমাৰ শব্দৰ দ্বাৰা ক্ৰিয়েট কৰিম। আমাৰ শব্দৰ দ্বাৰা আমি সৃষ্টি কৰোঁ আমাৰ ব্যক্তিত্ব। ঠিক আছে, আমাৰ যেনেকুৱা শব্দ প্ৰয়োগ কৰিম, সেই শব্দৰ অনুসাৰে আমাৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰে। আমি কেনেকুৱা ধৰণৰ ব্যক্তিত্ব, ঠিক আছে, আমি কেনেকুৱা ধৰণৰ পাৰ্চনেলিটি। ঠিক আছে, আৰু ইয়াত নিৰ্ভৰ কৰিব আমাৰ বিলিফ ছিষ্টেম। ঠিক আছে, আমাৰ বিশ্বাস, আমি কেনেকুৱা ধৰণৰ বিশ্বাস কৰোঁ। ঠিক আছে, আমি কেনেকুৱা ধৰণৰ বিশ্বাস কৰোঁ। প্ৰথম হৈছে বিলিফ ছিষ্টেম। আমি প্ৰথম এটা এটাকৈ কৈ যাওঁ আপোনালোকক। ঠিক আছে, প্ৰথম হৈছে আমি বিশ্বাস কেনেকুৱা ধৰণৰ কৰোঁ। ঠিক আছে, আমাৰ বিশ্বাস কি কি বস্তুৰ ওপৰত বিশ্বাস? আমি অন্ধবিশ্বাস কৰোঁ। ঠিক আছে, আমি বেয়া কিছুমান বস্তুৰ ওপৰত বিশ্বাস কৰোঁ। কোনোবাই মানে কাৰোবাৰ কথা লগাইছে, এইটোতে বিশ্বাস কৰি লৈছোঁ, বা কিবা যাদু মন্ত্ৰ আমুক তামুক এইবিলাকৰ ক্ষেত্ৰত আমি বিশ্বাস কৰোঁ নেকি। তো সেইবিলাক ক্ষেত্ৰত কি হ'ব, সেই বিশ্বাসৰ পৰাই আমাৰ সৃষ্টি হ'ব আমাৰ ব্যক্তিত্ব, পাৰ্চনেলিটি। আৰু সেই বস্তুটো ক'ৰ পৰা ওলায়? আমাৰ শব্দ। আমাৰ শব্দই কি বিশ্বাস কৰিছোঁ আৰু কি কৈছোঁ, আমি কি কথা কৈ আছোঁ, সেই বিশ্বাস জন্ম হয় আমাৰ কথাৰ পৰা, শব্দৰ পৰাই। ঠিক আছে, আমি যি শব্দ প্ৰয়োগ কৰিম সেই শব্দৰ পৰাই বিশ্বাস উৎপন্ন হয়, আৰু বিশ্বাসৰ পৰাই সৃষ্টি হয় আমাৰ ব্যক্তিত্ব, পাৰ্চনেলিটি। ঠিক আছে, নেক্সট আমাৰ হেবিট, আমাৰ অভ্যাস কেনেকুৱা। ঠিক আছে, তো আমাৰ অভ্যাস যদি সেই তেনেকুৱা ধৰণৰ মানে বেয়া চিন্তা কৰা, বেয়া ভাৱনা কৰা, তেনেকুৱা যদি ব্যক্তিত্বৰ মানে আমি অভ্যাস আমাৰ তেনেকুৱা থাকে, তেনেকুৱা ধৰণৰ ব্যক্তিত্ব আমি হ'ম। তো আমাৰ যেনেকুৱা অভ্যাস, আমি যেনেকুৱা কথা পাতিম, যেনেকুৱা শব্দবান এৰিম, যেনেকুৱা শব্দ বাক্য প্ৰয়োগ কৰিম, তেনেকুৱাই আমাৰ হেবিট হ'ব, আমাৰ অভ্যাস হ'ব। আৰু আমাৰ কাৰ্য, আমাৰ কৰ্ম, একশ্যন কেনেকুৱা হ'ব? তো সেই একশ্যনো আমাৰ শব্দৰ দ্বাৰাই হ'ব। আমি যেনেকুৱা শব্দ বাক্য এৰিম, তেনেকুৱাই আমাৰ কৰ্মও হ'ব। ঠিক আছে, তো সকলো নিৰ্ভৰ কৰে ক'ত? শব্দ। শব্দৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। আমাৰ বিলিফ ছিষ্টেম কেনেকুৱা হ'ব, হেবিট কেনেকুৱা হ'ব, আমাৰ একশ্যন কেনেকুৱা হ'ব। ঠিক আছে, আমাৰ বিশ্বাসযোগ্য, আমি বিশ্বাস কেনেকুৱা কৰিম, আমাৰ অভ্যাস কেনেকুৱা হ'ব, আমাৰ ধৰক কৰ্ম কেনেকুৱা হ'ব, আমি কেনেকুৱা ধৰণৰ কাম কৰিম, সকলো নিৰ্ভৰ কৰে আমাৰ শব্দৰ ওপৰতে। তো শব্দৰ বাক্যই কিমানখিনি নিৰ্মাণ কৰে চাওক, এজন ব্যক্তিৰ পাৰ্চনেলিটি, ঠিক আছে, আমাৰ হেবিট, আমাৰ মানে বিশ্বাস, আমাৰ ধৰক আমাৰ কৰ্ম, সকলো নিৰ্ভৰ কৰে আমাৰ শব্দৰ ওপৰত। তো আমি কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি আছোঁ। তো ইউনিভাৰ্ছে আমাক কেনেকুৱা ধৰণৰ শব্দ বিচাৰে, ব্ৰহ্মাণ্ডে আমাক শব্দ কেনেকুৱা ধৰণৰ বিচাৰে, যে শব্দ যোনটো হয় সকলোৰে বাবে ভাল। ঠিক আছে, আমি আই লাভ ইউ বুলি ক'লে, এটা আই লাভ ইউ বুলি ক'লে এটা কি, মই তোমাক ভাল পাওঁ, মানে এটা প্ৰেমৰ বাক্য ওলালে, এটা শব্দ ওলালে, প্ৰেমৰ শব্দ। সেই প্ৰেমৰ শব্দটোৱে আমাক পাৰ্চনেলিটি,
আমাৰ কেনেকুৱা পাৰ্চনেলিটি, আমাৰ ব্যক্তিত্ব, আমি কেনেকুৱা ব্যক্তিত্বৰ মানুহ, তাত নিৰ্ভৰ কৰিব যে মই সকলোকে কৈ আছোঁ মই আই লাভ ইউ, মই তোমাক ভাল পাওঁ, মই আপোনালোকক ভাল পাওঁ, মই আপোনালোকক ভাল পাওঁ। তাৰমানে মোৰ ব্যক্তিত্ব, মোৰ হেবিট, মোৰ সকলো নিৰ্ভৰ কৰিলে সেই ভালপোৱা শব্দটোৱে। ঠিক আছে, আই হেট ইউ, মই তোমাক বেয়া পাওঁ, তাৰমানে মই তোমাক বেয়া পাওঁ, তাৰমানে মোৰ মানসিকতা কেনেকুৱা, মোৰ ব্যক্তিত্ব কেনেকুৱা। ঠিক আছে, মোৰ বিশ্বাস কেনেকুৱা কৰোঁ যে সকলোকে মই বেয়া পাওঁ, মই বেয়া পাওঁ, মানে এইজন মানুহক বেয়া পাওঁ, সেইজন মানুহক বেয়া পাওঁ, মই বেয়া পাওঁ, সকলোকে বেয়া পাওঁ। ঠিক আছে, তো তাৰ পৰা মোৰ অভ্যাসো একেই হৈ গ'ল, মই কাকো ভাল পাবই নোৱাৰোঁ, মই বেয়াই পাই থাকিম, মোৰ অভ্যাসগত হৈ গ'ল, হয়নে? তো তেনেকৈ মোৰ কৰ্মও হ'ব, মই সকলোকে বেয়া পাম, গালি গালাজ পাৰিম, হেৰি কৰিম। তো মই যদি সকলোকে ভাল পাওঁ, তো মোৰ ভাল হেবিট হ'ব ন। তো আপোনালোকে বুজি পাইছেনে ন মোৰ কথাটো, যে আমি শব্দ যেনেকৈ প্ৰয়োগ কৰিম, ইউনিভাৰ্ছে কেনেকুৱা কৰিব কৈছে, ইউনিভাৰ্ছে সদায় কৈছে যে আনক ভাল চিন্তা কৰা, আনৰ ভাল ব্যৱহাৰ কৰা, আনক ভাল বাক্যবান দিলে সেইটো ঘূৰি আহে। ঠিক আছে, এই ইউনিভাৰ্ছ কেনেকুৱা জানেনে? ইউনিভাৰ্ছ এখন আইনা। ঠিক আছে, ঠিক আছে, এখন আইনাৰ দৰে ইউনিভাৰ্ছ, ব্ৰহ্মাণ্ডখন হৈছে আইনাৰ দৰে। আইনাত যেনেকৈ আমি এনেকৈ যদি সূৰ্যৰ ফালে আইনাটো কৰি দিয়া হয়, কি হয়, তাৰ পৰা পোহৰটো ৰিফ্লেকশ্যন হৈ পেলাই বেলেগলৈ গুচি যায়, হয়নে? সূৰ্যৰ পোহৰটো ৰিফ্লেকশ্যন কৰি আমি ভিতৰলৈ এনেকৈ দি দিব পাৰোঁ। তেনেকেই আমাৰ যিটো শব্দ বাক্য যায় নহয়, আমি যি বাক্য উচ্চাৰণ কৰিম, সেই বাক্যৰ ৰিফ্লেক্স হয়, ইউনিভাৰ্ছত ৰিফ্লেক্স হৈ আমালৈকে ঘূৰি আহে। আমি যদি আই লাভ ইউ বুলি কৈছোঁ নহয়, তো আই লাভ ইউ আমাৰ ফালে ঘূৰি আহিব। আৰু আমি যদি আই হেট ইউ চিঞৰিছোঁ, তো আই হেট ইউ বুলিহে আহিব। তো আমি আপোনালোকক সকলোকে ভাল পাওঁ, তেতিয়া কি হ'ব, আমাৰ বোলে আহিব ময়ো তোমাক ভাল পাওঁ, ময়ো তোমাক ভাল পাওঁ, ময়ো তোমাক ভাল পাওঁ, ৰিফ্লেক্স হ'ব। ঠিক আছে, তো আৰু আমি যদি কওঁ মই তোমাক বেয়া পাওঁ, তো তাৰ পৰা কি আহিব, ৰিফ্লেক্স হৈ পেলাই, যেনেকৈ আইনাত আমাৰ শব্দৰ ৰিফ্লেক্স হ'ব, ৰিফ্লেক্স হৈ পেলাই আমালৈকে ঘূৰি আহিব, আই হেট ইউ, আই অলছ' হেট ইউ, ময়ো তোমাক বেয়া পাওঁ। তো আমি জীৱনত যেনেকুৱা শব্দ বাক্য প্ৰয়োগ কৰিম, আমি মানুহক যেনেকৈ ব্যৱহাৰ কৰিম নহয়, তেনেকেই আমাৰ সকলো বস্তু হ'ব। ঠিক আছে, আমাৰ পাৰ্চনেলিটি, আমাৰ বিশ্বাস, আমাৰ চৰিত্ৰ, আমাৰ অভ্যাস, আমাৰ কৰ্ম, সকলো আমি যেনেকুৱাই শব্দ ব্যৱহাৰ কৰিব বিচাৰোঁ তেনেকৈ হ'ব। আমি আনক আঘাত লগা শব্দ এৰিছোঁ, আনক আঘাত লগা কথা কৈছোঁ, শব্দ বাক্য এৰিছোঁ, তো সেই আমাৰ ব্যক্তিত্ব, আমাৰ মানে আমাৰ ব্যক্তিত্ব, আমাৰ পাৰ্চনেলিটি তেনেকুৱা হ'ব। আৰু পাৰ্চনেলিটিৰ মাজত সোমাই থাকে কি, বিশ্বাস, অভ্যাস আৰু কৰ্ম, এই গোটেইকেইটা আমাৰ সেই পাৰ্চনেলিটিৰ ভিতৰত সোমাই থাকে। আমাৰ ব্যক্তিত্বৰ মাজত সোমাই থাকে কি কি, আমাৰ বিশ্বাস, আমাৰ অভ্যাস, আমাৰ একশ্যন, আমাৰ কৰ্ম। ঠিক আছে, তো আমাৰ কৰ্ম, বিশ্বাস আৰু অভ্যাসৰ এই তিনিটাৰে হৈছে আমাৰ ব্যক্তিত্ব, আমাৰ পাৰ্চনেলিটি। তো আমাৰ পাৰ্চনেলিটিটোক যদি আমি ঠিক কৰিবলৈ হয়, তেতিয়াহ'লে আমাৰ শব্দ বাক্য সদায় ভাল এৰিব লাগে। আমি যেনেকৈ শব্দ এৰিম, তেনেকৈ আমাৰ পাৰ্চনেলিটিয়ে হ'ব, আমাৰ ব্যক্তিত্ব হ'ব, আমাক মানুহে তেনেকৈ আমাক ট্ৰিট কৰিব, আমাক ব্যৱহাৰ কৰিব, আমাক ভাল পাব। ঠিক আছে, তো সদায় আমি শব্দ, আমাৰ বহুত পাৱাৰ। ঠিক আছে বন্ধুসকল, আমাৰ শব্দ বাক্য বহুত পাৱাৰফুল হয়। তো আমি যি শব্দ এৰিম, সেই শব্দকে আমি ঘূৰাই পাম। গতিকে আমি সদায় শব্দ যাতে মানুহক ভাল শব্দ কওঁ, ভাল ব্যৱহাৰ কৰোঁ, ভাল হেৰি কৰোঁ ন, সেইবিলাককে আমি ঘূৰাই পাম। আৰু সেইটোৰ পৰাই আমাৰ শব্দ বাক্যৰ পৰাই আমাৰ নিৰ্মাণ হ'ব আমাৰ ব্যক্তিত্ব। আৰু ব্যক্তিত্বৰ লগত জড়িত হৈ থাকিব কেইটা, তিনিটা বস্তু, আমাৰ বিশ্বাস, আমাৰ হেবিট, আমাৰ অভ্যাস, আমাৰ একশ্যন, আমাৰ কৰ্ম। ঠিক আছে, আমাৰ কৰ্ম, বিশ্বাস আৰু অভ্যাস,
এই তিনিটা বস্তু আমাৰ ব্যক্তিত্বৰ মাজত থাকে আৰু সেই সকলোখিনি নিৰ্ভৰ কৰে আমাৰ শব্দৰ ওপৰত। ঠিক আছে, তো সেইকাৰণে আমি সদায় শব্দ প্ৰয়োগ কৰোঁতে সদায় ভাবি চিন্তি শব্দ প্ৰয়োগ কৰিব লাগে, যাতে আমাৰ সেই এটা শব্দই আমাৰ জীৱনটোক পৰিৱৰ্তন কৰে। ঠিক আছে, তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো। যদি সঁচাকৈ ভাল লাগিছে বন্ধুসকল, যিমান পাৰে শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰি দিব। আপোনালোকে নকৰে মই জানো, তথাপিও কওঁ আৰু মোৰ কৰ্তব্য। ঠিক আছে, তো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৰে ভাল হয়। আৰু মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে সঁচাকৈ ভাল পায় নহয়, আৰু মোক যদি আপোনালোকে ভাল পায়, অকণমান উৎসাহ দিবৰ কাৰণে, মোক অকণমান প্ৰেৰণা দিবৰ কাৰণে, মোক অকণমান সাহস দিবৰ কাৰণে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজটোত ফ'ল' কৰিব, যাতে আপোনালোকৰ আশীৰ্বাদ পালে আৰু দুনাই আগুৱাই যাব পাৰোঁ আৰু ভাল ভাল বিষয়বস্তু আনিব পাৰোঁ। ইয়াকে কৈ আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।